গাঁও কাউনবাৰী গাঁৱত দেখা গৈছে যে আচলতে গৰাখহনীয়ানে কাল ৰূপ ধাৰণ কৰিছে। আপোনালোকৰ কি ক্ষয়ক্ষতি হৈছে? আমাৰ ইয়াতে এটা স্কুল ক্ষয়ক্ষতি হৈছে, অংগনবাদী চেণ্টাৰ ক্ষয়ক্ষতি হৈছে আৰু বহুতো ক্ষয়ক্ষতি হৈছে। ইয়াত সন্মুখত মানে কবৰস্থান আছে, সন্মুখত এটা মছজিদ আছে। মানে এতিয়া নদীখন ওচৰত গৈ আছে আৰু ঘৰ বাৰী দুৱাৰ ঘৰ বাৰী বহুত ভাঙি আছে। এই ক্ষেত্ৰত আপোনালোকৰ বিধায়ক বা MP মহোদয় একো পদক্ষেপ লোৱা নাই? নহয়, এইবিলাক মানে বিধায়ক MP মহোদয় কোনো পদক্ষেপ লোৱা নাই। আপোনালোকে অভিযোগ কৰিছোঁ, বাৰ আমি লিখিত দিছোঁ। MLA বা MP মহোদয়ক আমি বাৰ লিখিত আবেদন কৰিছোঁ, কিন্তু সিহঁতক আমালোকে সঁহাৰি দিয়া নাই। বিভাগীয় কৰ্তৃপক্ষক কি আবেদন? বিভাগীয় কৰ্তৃপক্ষক আমি এতিয়া আবেদন কৰিছোঁ যাতে অতি সোনকালে আমাৰ এই গৰাখহনীয়া ৰোধ কৰিবলৈ বাবে আমি আবেদন বিচাৰিছোঁ ৰাইজৰ তৰফৰ পৰা। এই গৰাখহনীয়া আজি বহু দিনৰ পৰাই আমি গৰাখহনীয়াত পৰিছোঁ। বৰ দুখ আৰু পৰিতাপৰ বিষয় যে আমি বহু দিনৰ পৰাই এই গৰাখহনীয়াৰ ফলত আমি কেইবাটাও ঘৰ দুৱাৰ জাহ গৈছে। এই বানপানী আহিলেই আমাৰ চিন্তা থাকিবলগীয়া হয় যে কেতিয়াবা আমাৰ সপোনৰ ঘৰখন ভাঙি যায়। আৰু বহুবাৰ MLA মহোদয়ক MP মহোদয়ক লগতে বিভাগীয় কৰ্তৃপক্ষক আমি বাৰে বাৰে লিখিত আবেদন দিয়া সত্ত্বেও এতিয়ালৈকে আমি কোনো ধৰণৰ ব্যৱস্থা পোৱা নাই। গতিকে আজিৰ এই জৰিয়তে মই বিভাগীয় কৰ্তৃপক্ষৰ লগতে MLA মহোদয়ক অনুৰোধ জনাওঁ যে আমাৰ এই সপোনৰ ঘৰখনত আমাক থাকিবলৈ দিয়ক, লগতে আমাৰ এই গৰাখহনীয়াৰ সমস্যাৰ পৰা আমাক পৰিত্ৰাণ দিয়ক। কোনখিনি? এইটো আমাৰ কাউনবাৰী গাঁৱৰ টিপকাই নদী, যি বছৰে বছৰে আমাৰ ভাঙি যায়, গৰাখহনীয়াৰ কবলত পৰিবলগীয়া হয়। ইয়াত কৃষিভূমি ইতিমধ্যে যা গৈছে। কৃষিভূমি প্ৰায় 200-300 বিঘা আমাৰ কৃষিভূমি যা গৈছে মাটিত। ঘৰ বাৰী বহুত কেইটা, গোটেই এটা গাঁও এই নদীত যা গৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।